বৰষাৰাণী বিষয়াৰ সন্তানৰ আচল ৰূপ ওলাই পৰিল। হয়, বৰষাৰাণী বিষয়াৰ যি সন্তান, সেই সন্তানৰ আচল ৰূপ ওলাই পৰিল আৰু সন্তানৰ ৰূপ দেখি সকলো আচৰিত হৈ পৰিছে। কিহৰ বাবে আচৰিত হৈ পৰিছে বৰষাৰাণীৰ সন্তানক লৈ এই প্ৰতিবেদনত সকলোখিনি কথা মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। জনপ্ৰিয় অভিনেত্ৰী, অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। বহু বছৰৰ পৰা বৰষাৰাণী বিষয়াই অসমীয়া ছবি জগতত খুব সুন্দৰকৈ কাম কৰি আছে। বহুতো ঘাত প্ৰতিঘাত নেওচি অভিনেত্ৰীগৰাকীয়ে অসমীয়া ছবি জগতৰ কাৰণে বহু সুন্দৰ সুন্দৰ কাম তেওঁ ইতিমধ্যে আগবঢ়াইছে আৰু সেইবাবেই অসমৰ ৰাইজৰ হিয়াৰ আমঠু হৈ আছে বৰষাৰাণী বিষয়া। আৰু সেই বৰষাৰাণী বিষয়াই আজিৰ পৰা কিছুদিন আগত তেওঁৰ এটি সন্তান জন্ম হৈছিল আৰু সন্তানটি জন্ম হোৱাৰ পাছত কিন্তু কোনো ধৰণৰ সন্তানটিৰ ফটো সামাজিক মাধ্যমত বৰষাৰাণী বিষয়াই আপলোড কৰা নাছিল। সকলোৰে প্ৰশ্ন হৈছিল যে বৰষাৰাণী বিষয়াই সন্তানটি কিহৰ বাবে সামাজিক মাধ্যমত ফটো আপলোড কৰা নাই। সকলোৱে বৰষাৰাণী বিষয়াৰ সেই সন্তানটি চাব বিচাৰিছিল। ক'ৰবাত কিবা খেলি মেলি আছে নেকি বুলি বিভিন্নজনে প্ৰশ্নও কৰিছিল যে বৰষাৰাণী বিষয়াৰ সন্তান হোৱাৰ কথা ইমান দিন আগতে গম পোৱা গৈছিল, কিন্তু এতিয়ালৈকে বৰষাৰাণী বিষয়াৰ সন্তানটি কিহৰ কাৰণে দেখুওৱা নাই। কাৰণ বৰষাৰাণী বিষয়াই তেওঁৰ জীৱনত হৈ থকা প্ৰতিটো ঘটনা তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে, তেওঁৰ ভিডিঅ'ৰ জৰিয়তে দেখায়। তেওঁৰ স্বামীৰ লগত ক'ৰবাত ফুৰিব গ'লে বা বিভিন্ন ধৰণৰ তেওঁ ক'ৰবাত অনুষ্ঠান প্ৰতিষ্ঠানবোৰত গ'লে সকলোবোৰ ভিডিঅ' তেওঁ সামাজিক মাধ্যমত আপলোড কৰে। কিন্তু সন্তানটি হোৱা সেই খবৰটো ৰাইজে গম পাইছে, কিন্তু সেই সন্তানটিৰ মুখ চাবৰ কাৰণে প্ৰত্যেকজনেই ব্যাকুল হৈ আছিল। আৰু অৱশেষত বহাগ বিহুৰ এই সময়খিনিতেই বৰষাৰাণী বিষয়াই তেওঁৰ ইনষ্টাগ্ৰামত তেওঁৰ সন্তানটিৰ ফটো আপলোড কৰিছে আৰু সন্তানটিৰ ফটো আপলোড কৰাৰ পাছত সকলোৱে বৰষাৰাণীৰ সন্তানটিৰ ফটো চাইছে। আৰু বৰষাৰাণী বিষয়াই ইমান দিন সেই মৰম লগা সন্তানটিৰ ফটো কিহৰ কাৰণে আপলোড কৰা নাছিল। বহুতে তলৰ কমেণ্ট বক্সত গৈ সেইটো প্ৰশ্নও কৰিছে যে বৰষাৰাণী বিষয়াই ইমান মৰম লগা সন্তানটিৰ ফটোখন ইমান দিনলৈ গুপ্ত কৰি কিহৰ বাবে ৰাখিছিল। বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ মাজেৰে সেইগৰাকী বৰষাৰাণী বিষয়াই নিজৰ জীৱনটো খুব সুন্দৰকৈ আগুৱাই লৈ গৈ আছে। খুব সুন্দৰকৈ তেওঁ অভিনয়ৰ জৰিয়তে প্ৰত্যেকজন অসমীয়াৰে অন্তৰত স্থান ল'বৰ কাৰণে সক্ষম হৈছে। লগতে অসমীয়া ছবি জগতখন বহু সুন্দৰকৈ, বহু ওপৰলৈ, বহু দূৰলৈ আগুৱাই লৈ যাবৰ কাৰণে প্ৰতিটো সময়তে বৰষাৰাণী বিষয়াই চেষ্টা কৰি আছে। গতিকে আশা কৰিছোঁ বৰষাৰাণী বিষয়াই আগন্তুক সময়তো, যিহেতু বৰ্তমান যুগ্ম জীৱনৰ এই সময়খিনিত তেওঁৰ এতিয়া সন্তান তেওঁ এটি জীৱনলৈ আহিছে, গতিকে বিভিন্ন ব্যস্ততাৰ মাজেৰে তেওঁ অভিনয়, আগতে যিদৰে তেওঁ অভিনয় কৰি আছিল, অসমবাসী ৰাইজৰ মনক আনন্দ দি আছিল, সেইদৰে আহি থকা সময়তো বৰষাৰাণী বিষয়াই নিজৰ পৰিয়ালটো চম্ভালাৰ লগতে, নিজৰ সংসাৰখন খুব সুন্দৰকৈ চম্ভালাৰ লগতে, সন্তানটিৰ দায়িত্ব ভালকৈ লোৱাৰ লগতে যেন অসমীয়া ছবি জগতৰ কাৰণে বৰ্তমান সময়ত যিদৰে কাম কৰি আছিল বা আগতে যিদৰে কাম কৰিছিল, সেইদৰে প্ৰতিটো সময়তে যেন বৰষাৰাণী বিষয়াই অসমীয়া ছবি জগতৰ কাৰণে কাম কৰি যায়। খুব সুন্দৰ সুন্দৰ অভিনয় যাতে তেওঁ অসমবাসীৰ ৰাইজক উপহাৰ দি যায়, তাৰে কামনা কৰিছোঁ। আৰু বৰষাৰাণী সন্তানটিৰ ফটোকেইখন চাই আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু আশা কৰিব, আশীৰ্বাদ কৰিব বৰষাৰাণী সন্তানটি যাতে খুব সুন্দৰকৈ আহি থকা সময়খিনিত যাতে খুব সুন্দৰকৈ জীৱনটো তেওঁ আগবঢ়াই লৈ যাব পাৰে। লগতে বৰষাৰাণী বিষয়াইও যাতে খুব সুন্দৰকৈ অসমীয়া ছবি জগতৰ কাৰণে ভাল ভাল কামবোৰ তেওঁ কৰি যাব পাৰে। আৰু এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ। আপোনালোকেও নিশ্চয় গম পালে যে বৰষাৰাণী বিষয়াৰ সন্তানটি দেখাত কেনেকুৱা বা আচল ৰূপ কেনেকুৱা। সকলোৱে হয়তো দেখা পালে বৰষাৰাণী বিষয়াৰ সন্তানটি ফেচবুকত তেওঁৰ ফটো আপলোড কৰাৰ পাছতেই। আপোনালোকৰ নিশ্চয় যিসকলৰ হাবিয়াস আছিল বৰষাৰাণী বিষয়াৰ সন্তানটি এবাৰৰ বাবে চোৱাৰ, তেওঁলোকৰ নিশ্চয় হাবিয়াসটো পূৰণ হৈছে বুলি আশা কৰিছোঁ। বাকী এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ আৰু এনেধৰণৰ খবৰসমূহ যেতিয়া আহে প্ৰতিটো মুহূৰ্ততে মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু সকলোতকৈ প্ৰথমতে আপোনালোকে খবৰসমূহ পাবলৈ RS নিউজ এই চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব। আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। লগতে এই প্ৰতিবেদন ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, পুনৰ লগ পাম। জয় আই অসম।